আজিৰে পৰা আৰম্ভ বিজেপিৰ প্ৰচাৰ অভিযান। ৰাজ্যৰ বিভিন্ন সমষ্টিত আৰম্ভ বেৰত লিখন প্ৰক্ৰিয়া। চিৰাং জিলাৰ বিজনীত বিধায়ক অজয় কুমাৰ ৰায় আৰু বিজেপিৰ চিৰাং জিলা সভাপতি ৰতন কুমাৰ ৰায় বিজেপিৰ প্ৰতীক চিহ্ন পদুম ফুল পেইণ্টিং কৰি শুভাৰম্ভ কৰে। গুৱাহাটীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বেৰত লিখন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পাছতে ৰাজ্যৰ বিভিন্ন সমষ্টিত অনুষ্ঠিত হৈছে এই বেৰত লিখন প্ৰক্ৰিয়া। আজি আমাৰ অসমৰ গোটেইবোৰ জিলাত বা যিবিলাক আমাৰ সমষ্টি আছে, প্ৰতিটো সমষ্টিত আজিৰ পৰা আমাৰ যি ভাৰতীয় জনতা পাৰ্টি যি প্ৰতীক চিহ্ন পদুম ফুল, এই প্ৰতীক চিহ্নৰ পদুম ফুল আমি ৱাল পেইণ্টিং আৰম্ভ কৰিছোঁ। আৰু আগন্তুক 2026 যি নিৰ্বাচন, এই নিৰ্বাচনৰ যি ৰণদংকা বা নিৰ্বাচনৰ যি প্ৰস্তুতি, তাৰ কাৰণে এই নিৰ্বাচনৰ প্ৰস্তুতি আজিৰ পৰা আমাৰ আৰম্ভণি বুলি ক'ব পাৰি। আমি গোটেই অসমৰ 126টা সমষ্টিতে আমাৰ ৰাতিপুৱা প্ৰতিখন জিলা বা প্ৰতিখন সমষ্টিত ৰাতিপুৱাৰ পৰা আমাৰ আজি ৱাল লিখনি আৰম্ভ হ'ব আৰু আমাৰ এই ৱাল লিখনি কণ্টিনিউভাৱে চলি থাকিব। আজি ৰাতিপুৱা 9:30 বজাত আমাৰ মাননীয় মুখ্যমন্ত্ৰী তথা আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া তেওঁলোকে আৰম্ভণি কৰিলে। আৰু তাৰপিছত গোটেই সমষ্টিবিলাকতো আমাৰ যিবিলাক MLA আছে বা আমাৰ জিলাৰ সভাপতিসকল আছে, আমি গোটেইসকলে লগ লাগি আমি আজি ইয়াৰ পৰা আমাৰ যি ৱাল লিখনি বা আগন্তুক যি 26ৰ নিৰ্বাচনৰ ৰণদংকা আমি আজিৰ পৰা আৰম্ভ কৰিলোঁ। ব্যুৰ ৰিপৰ্ট, ভইচ 365।